মঙলদৈৰ বৰ আঠিয়াবাৰীত কৰুণ ঘটনা। প্ৰথমে প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, তাৰ পিছতে প্ৰেমিকে হত্যা কৰাৰ ভয়ংকৰ অভিযোগ। এই ঘটনা সংঘটিত হৈছে মঙলদৈৰ বৰ আঠিয়াবাৰীত। পুৱাৰ ভাগতে কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতে যুৱতীগৰাকীৰ মাতৃয়ে অভিযোগ উত্থাপন কৰিছিল এয়া এক পৰিকল্পিত হত্যাকাণ্ড আৰু যুৱতীগৰাকীৰ প্ৰেমিক চিন্তুমণি নাথে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ পিছতে চিন্তুমণি নাথৰ চৰমপন্থা। ঘৰৰ নিকটৱৰ্তী স্থানত আত্মহত্যাৰ পথ বাছি লয় চিপাঝাৰৰ খাছ সোণাপুৰ গাঁৱৰ এই যুৱকজনে। ইফালে এই ঘটনাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। ঘটনাটো আমাৰ এয়া চিন্তুমণি নাথ, আমাৰ খাছনাপুৰৰে ল'ৰা। যোৱাকালি আঠিয়াবাৰীৰ কিবা এটা ছোৱালী যুৱতী এটা কিবা উদ্ধাৰৰ ঘটনাটোক লৈ মাকে যিখিনি ভাষ্য দি আছিলে নিউজত, এই ল'ৰাটোৰ নাম ধৰি যিখিনি দিছিলে এই চিন্তুমণি ল'ৰা এইটোৱেই। এতিয়া সেই নিউজটোৰ ক্ষেত্ৰত ই আজি হয়তো পঢ়ি চাই নিউজটোৰ হেৰিত ই ভয় খালে নে ইয়াৰ কি মানে হৈ গ'ল সি অকণমান আজি 1 ঘণ্টা বা 1.5 ঘণ্টাৰ আগত সি ছুইচাইড কৰি দিছে। এতিয়া ঘৰৰ মানুহে মানে গাহৰি ফাৰ্মত কিবা কাম কৰা বুলি ভাবি আছিলে। ৰাতিপুৱা গাহৰি ফাৰ্ম, এইখন গাহৰি ফাৰ্ম, এই গাহৰি ফাৰ্মত কাম কৰিবলৈ সি আহিছিল। আহি উঠি ঘৰলৈ যোৱা নাই। তাৰপিছত ঘৰৰ মানুহে ইয়াক নিউজটো চাই পেলাই যেতিয়া ঘৰৰ মানুহে বিচাৰি আহিছে, আহি দেখে যে এইটো অৱস্থাত ইয়াক দেখা হ'ল। ইহঁতৰ প্ৰেমৰ সম্পৰ্ক থকাটো আমিও জানো, ঘৰৰ মানুহেও জানে, চবে জানে। আৰু বিয়াৰো প্ৰস্তাৱ দিছে আৰু ধৰ ঘৰৰ দেউতাকেও বিয়া কৰাই দিম বুলি তাক এই ছোৱালীটিকে আনি দিম বুলি ঘৰৰ পৰা হেৰি কৰা হৈছে, সন্মতি আছে ঘৰৰো। আৰু ঘৰত ইয়াক ঘৰ দুৱাৰো ইয়াৰ নামত ঠিক ঠাকে নতুনকৈ বনাই দিছে। আপোনালোকে দেখিলে গমে পাব ভাল ভুল কৰিছে। আমাৰ মানে দাদাৰ কোৱা মতে যে অহা বছৰ তাৰ বিয়া পাতাৰ আমাৰ মানে হেৰি হৈ আছিলে। এতিয়া কালি মন্দিৰত আহোঁতে ছোৱালীজনীয়ে তেওঁলোকৰ লগৰীয়াৰ লগত আহিছিলে বোলে, মাকে কোৱা মতে আমি চাইছোঁ। তাৰপিছত এতিয়া লগৰীয়াৰ লগত ছোৱালীজনী আহি মন্দিৰৰ পৰা যোৱাৰ ৰাস্তাত যে কি হৈছে এইখিনি কথাৰ ওপৰত নিউজখিনি ওলাইছে, কিন্তু নিউজখিনি ইও চাইছে, আমিও চাইছোঁ। তাৰপিছত এতিয়া আমি তাক এইখিনি কথা সুধিবৰ গৃহস্থ সময় নাপালোঁ। সি ৰাতিপুৱা ফাৰ্মত আহি আৰু সি ঘূৰি যোৱা নাই, ইয়াতে ছুইচাইড কৰি দিছে। ল'ৰাজনে এই গাহৰি ফাৰ্মখন কৰে আৰু সি কোম্পানীটো কাম কৰে, এই দুটাই কাম কৰে। বিয়াৰ ঠিক হৈ আছিলে, বিয়া কৰাম বুলি ছোৱালীজনী, সেইজনী ছোৱালী বিয়া কৰাম বুলি সিও ঘৰতো কৈছে, ফাদিলে কৰিছে ঘৰত, আৰু ঘৰৰ পৰিয়ালেও ফাদিল কৰি দিছে যে ছোৱালীজনী সেইজনীয়ে বিয়া পাতি দিম। সেইটো আৰু ঘৰৰ পৰাও সিদ্ধান্ত লোৱা হৈ গৈছে। ছোৱালী বা সিহঁতৰ ঘৰৰ পৰিয়াল ইয়াত আহিছিলে আমিও গম পাম, ভাল ওচৰ চুবুৰীয়াই গম পায়, সিহঁতৰ পৰিয়াললৈ অহা যোৱা হৈ গৈছিলে। বিয়াৰ ঠিক হৈছে আমি গম পোৱাত। আৰু দাদাহঁতেও আমাক কৈছিলে যে তাৰ বিয়াখন পাতিব লাগিব, কাৰণ সেই ছোৱালী এটা ৰাখি থকা বুলি আমাৰ ইয়াৰে ধৰ তাৰ বন্ধুবৰ্গও জানে, চবেই জানে। আৰু সিহঁতৰ ঘৰৰ মানুহ অহাটো আমাৰ ওচৰ চুবুৰীয়া কথাখিনিয়ে জানে। ঘৰৰ মানুহ অহাটো চকৰ চাপৰিছে, অঞ্চলৰে নহয় আমাৰ গাঁৱৰ সি বহুত ভাল ল'ৰা আছিলে বুলি আমি কওঁ, কাৰণ যিকোনো আমাৰ অনুষ্ঠানবিলাকত, ৰাজহুৱা অনুষ্ঠানবিলাকত, ফাংচনবিলাকত সি আগভাগ লয়। আৰু আমাৰ এটা ভাল গাঁৱৰ এটা ভাল কৰ্মী বুলি আমি মানে তাক সম্ভাষণো জনোৱা যায়। আমাৰ বিহু চিহু পাতিলে ভালে, বাকী এক্টিভহে আছিলে। সি পেণ্ডেলতো কাম কৰে মাজে মাজে। চিপাঝাৰৰ পৰা আসলামাউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।